সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত জুয়ে পুৰা সোণ হৈ জিলিকি উঠিল জামুগুৰি হাটৰ গোৱাল গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ কপিল দাস। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 93.2% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা কপিল দাসৰ পিতৃ ৰমানন্দ দাসে দিন হাজিৰা কৰি পুত্ৰৰ পঢ়াৰ দিশৰ লগত জড়িত অন্যান্য খৰচ বহন কৰিছিল। আৰ্থিক দৈন্যতাকো নেওচি এইদৰে জুয়ে পুৰা সোণ হৈ জিলিকি উঠা কপিল দাসৰ ফলাফলক লৈ গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে গাঁওবাসীও। হয়, মোৰ খুব ভাল লাগিছে। কষ্ট কৰিছোঁ, সেই ফল পাইছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ৰ সকলো ছাৰ বাইদেৱে সহায় সহযোগিতা কৰিছে আৰু গাঁওখনৰ সকলো ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে আৰু মা দেউতাৰ কষ্টৰ ফল আজি মই পাইছোঁ। মই 93.2% লাভ কৰিছোঁ। হয়, মই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। লক্ষ্যটো মোৰ ডাঙৰেই হয়। এতিয়া যিহেতু আমি আৰ্থিকভাৱে ইমান সবল নহয়, গতিকে সেইখিনি মা দেউতাক তেওঁ কষ্ট কৰিছে, যিমানখিনি পাইছে তেওঁলোকে দিছে। দুদিন দেৰি হৈছে, তেওঁ দিছে। গতিকে মই কি ক'ম, যদিকে কোনোবাই তেনেকৈ সহায় কৰিব বিচাৰে সহায় কৰিব পাৰিব আৰু লগতে আশীৰ্বাদটো বিচাৰিছোঁ সকলোৰে পৰা, যাতে আগলৈও তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, দেউতাই দিন হাজিৰা কৰে, মাও দিন হাজিৰা কৰে। হয়, কষ্ট হৈছে বাৰু। আৰ্থিক দুৰ্বলতা কেতিয়াও উন্নতিৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। মনোবল থাকিলে সকলোখিনি সম্ভৱ হয়। এডমিশ্যন লোৱাৰ কথা মই যোৱাকালি গুৱাহাটীত 4 বছৰীয়া BEdৰ যিটো এণ্ট্ৰেঞ্চ সেইটো মই দি থৈ আহিছোঁ। তাত যদি উত্তীৰ্ণ হয় নিশ্চয় মই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত পঢ়িবলৈ সুবিধা পাম। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।